আপোনালোকে দেখি পাইছে গৰাখহনীয়াৰ কি অৱস্থা বাৰবাৰ গাঁৱতে কেৱল এই গৰাখহনীয়াৰ কবলতে ইয়াৰ পৰা পানী গৈ হাতীদুৰা গাঁও পঞ্চায়তৰ হাতীদুৰা ব্লকৰ 70-80 গাঁও প্লাবিত হৈছে। এইটো কেৱল এই বাগদৰা অঞ্চলৰ কাৰণে নহয়, এইটো কমপ্লিট হাতীদুৰা ব্লকৰ বাকী বিলাক গাঁও আছে সিহঁতৰ বি এফেক্টেড কৰিছে, সিহঁতৰ কাৰণে বি ভাবুকি কৰি আনিছে। সেইকাৰণে মই অসম চৰকাৰক অনুৰোধ জনাইছো ৰাজ্যৰ ফালৰ পৰা ইমিডিয়েট ইয়াক প্ৰতিকাৰ কৰক আৰু ইয়াত এফেক্টেড হোৱা যিবিলাক ফেমিলি আছে পৰিয়াল আছে সিহঁতক ক্ষতিপূৰণ দিয়ক আৰু ইমিডিয়েট ৰিলিফৰ ব্যৱস্থা কৰক। ইয়াৰ আগতে দেখা পাইছো বহুতবাৰ আমাৰ পীযুষ ডাঙৰীয়া বি আহিছে, ইয়াতে চিফ মিনিষ্টাৰ ডাঙৰীয়া আহিছে, প্ৰমোদ বড়ো ডাঙৰীয়া আহিছে, সিহঁতে কেৱল নিৰ্বাচনৰ কাৰণে আগতে আহি প্ৰতিশ্ৰুতি দি গৈছে ইয়াত কিবা এটা স্থায়ী ব্যৱস্থা হ'ব। কিন্তু আজিকালি দেখা গৈছে উজনিৰ ফালে ৱেষ্ট বেংগল, পিছফালে ৱেষ্ট বেংগল, সিহঁতে ইমান টকা খৰচ কৰি মানে ৰাজ্যৰ প্ৰতিৰক্ষাৰ কাৰণে কিবা ব্যৱস্থা কৰিছে, কিন্তু আমাৰ অসম চৰকাৰে এইখিনি হাৰ্ডলি 800 মিটাৰ এনে 900 মিটাৰ হ'ব, সেইখিনি প্ৰতিৰোধৰ ব্যৱস্থা কৰিব নাই। এইটো চৰকাৰৰ সদিচ্ছাৰ অভাৱ। সেইকাৰণে আকৌ আমি ৰাজ্যৰ ফালৰ পৰা অনুৰোধ কৰিছো যেনে তেনে এইখিনি এতিয়া ইমিডিয়েট কিবা ৰিলিফ দিয়ক আৰু পাৰ্মানেণ্ট চলিউশ্যন কি কৰা যায় এইখিনিৰ কাৰণে। কেৱল এইটো বাগদৰা আৰু এই গাৰোপৰাৰ কাৰণে নহয়, এইটো কমপ্লিট হাতীদুৰা ডেভেলপমেণ্ট ব্লকৰ 70-80 গাঁৱৰ কাৰণে বিপদ কঢ়িয়াই আনিছে। সেইকাৰণে অনুৰোধ কৰিছো অসম চৰকাৰক যেনে তেনে এইটো ইমিডিয়েট কিবা সিহঁতৰ অফিচাৰ পঠাই হ'লে বি এইটো ইমিডিয়েট এইটো প্ৰটেকশ্যনৰ ব্যৱস্থা কৰক। এইখিনি আমি কৰজোৰে অনুৰোধ কৰিছো অসম চৰকাৰক অনুৰোধ কৰিছো। এইটো আপোনালোকে এইটো পাৰ্টি চাৰ্টি দেখিব নালাগে, একো দেখিব নালাগে। ইয়াত আমাৰ সাংবাদিক বন্ধুসকল আহিছে, সিহঁতে সেইখিনি অসম চৰকাৰক এইবিলাক পঠাইছে, বাৰ্তাবোৰ পঠাইছে, সেইটো ধন্যবাদ, সিহঁতক ধন্যবাদ দিছো। আৰু ব্লেক আহিব এনেকুৱা মানে সেইটোৱে নহ'লে আৰু কিমান গা মানে গংগাধৰ নদীৰ বুকুত যাব সেইটো নাই, ঠিকনা নাই। সেইকাৰণে অসম চৰকাৰে এই মাথোন অলপখিনি জেগা 800-900 মিটাৰ হ'ব, এইখিনি ইমিডিয়েট বচাওক। কেৱল এইখিনি বচোৱাৰ কথা নহয়, এইটো ছেফ হ'লে এইফালে যিবিলাক হাতীদুৰা ব্লকৰ বাকীবিলাক গাঁও আছে এইবিলাক বি ছেফ হ'ব, নেশ্যনেল হাইৱে ছেফ হ'ব। হাজাৰ বিঘা মাটি অলৰেডি প্লাবিত হৈছে, এইবিলাক বি কৃষিভূমি বালিৰ তলত যা গৈছে। এতিয়া মানুহে ৰুই ধান লগাব, সেইটো লগাব পৰা নাই, সেইকাৰণে সেইবিলাক বি ছেফ হ'ব। সেইকাৰণে অনুৰোধ কৰিছো অসম চৰকাৰক আপোনালোকে এইখিনি যেনে তেনে এইটো ব্যৱস্থা কৰি দিয়ক, এইটো মই কম।